সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ২৭ অক্টোবৰত বিশাল গণ সমাৱেশত দলে বলে যোগদান কৰিবলৈ আহ্বান। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যালয় জপৰাজানত যোৱা ১৩ অক্টোবৰ তাৰিখে আছাৰ বিশেষ জৰুৰী বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত জৰুৰী বৈঠকত কাৰ্বি আংলং জিলা সমিতি আছাৰ সিদ্ধান্ত মৰ্মে অহা ২৭ অক্টোবৰ তাৰিখে নাম্বৰ নদী মিনি ষ্টেডিয়াম শান্তিপুৰত অসমৰ আদিবাসীসকলক জনজাতিকৰণ, মাটিৰ পট্টা, মজুৰি বৃদ্ধিৰ দাবীত বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে। উক্ত গণসমাৱেশত কাৰ্বি আংলং জিলাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজক নিজৰ অধিকাৰ ল'বলৈ দলে বলে ওলাই আহিবলৈ আছা কাৰ্বি আংলং জিলা সমিতিৰ হৈ অনুৰোধ জনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি পৱন সতনামী। নমস্কাৰ, মই পৱন সতনামী, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটিৰ উপ সভাপতি। যোৱা ১৩ তাৰিখে কাৰ্বি আংলং জিলা কমিটি আছাৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈছিল। সেই কাৰ্যনিৰ্বাহী সভাত সিদ্ধান্ত লোৱা হৈছিল আদিবাসীসকলৰ জনজাতিকৰণ, মাটি পাট্টা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত অহা ২৭ অক্টোবৰ তাৰিখত শান্তিপুৰ নাম্বৰ নদী মিনি ষ্টেডিয়ামত বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে। সেই গণসমাৱেশত কাৰ্বি আংলংবাসী আদিবাসী চাহ শ্ৰমিক ৰাইজক দলে বলে ওলাই আহি সহযোগ কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটিৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল। নমস্কাৰ, জোহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।